নমস্কাৰ বন্ধু বান্ধৱীসকল, ইয়াৰ ভিডিঅ'টো মই ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া কুহি আৰু মোৰ হাজবেণ্ড। আমি বিশ্বনাথ চাৰিআলি যাবলৈ আহি আছোঁ ৰাস্তাৰ পৰা, সেইকাৰণে আপোনালোকক ভিডিঅ'টো দেখাই দিছোঁ আৰু ক'ত যাওঁ কি কৰোঁ সকলো দেখাই আছোঁ। চাই এয়া আমি বিশ্বনাথ চাৰিআলি আহি আছোঁ আৰু কি কাৰণেনো আহিছোঁ, কিনো কৰিম সেয়া আপোনালোকক ভিডিঅ'টোৰ মাজেৰে দেখাই যাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। এয়া আমাৰ কুহিক কিন্তু মাজতে বহুৱাই লৈছোঁ, তাই আমনি কৰা নাই আৰু মই যিমানখিনি পাৰোঁ সিমানখিনি ভিডিঅ' আপোনালোকক কৰি গৈছোঁ আৰু দেখাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া আমাৰ জিউ মানে কুহি আৰু কি কৰি আহিছে চাওকচোন। এবাৰ মোক ওচৰত বহে, এবাৰ মাজত বহে, তাকে তাই সেয়াকে কৰি আহিছে আৰু এবাৰ থিয়হি দিব বিচাৰে, কাৰণ তাই বাইকত উঠি ইমান সৰু হৈ আছে যে বাইকত উঠা ইমান তাই অভ্যাস নাইকিয়া। তাই গাড়ীত বেছিকৈ গাড়ীত অহা যোৱা কৰি বা গাড়ীত ঘূৰি ফুৰি বেছি ভাল পায়। সেইটো কাৰণে এবাৰ মই ইয়াক ওচৰত লৈ লৈছোঁ, এবাৰ আকৌ তাইক মাজত বহুৱাই দিওঁ। এয়া আমি পোৱাগৈ নাই আৰু পামগৈ আৰু কিনো দৰকাৰত আহিছোঁ আপোনালোকক দেখাই থাকিম দেই, চাই থাকিব। আৰু মোৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কুহি আমাৰ অকণমান বাইকত আহি অশান্তি পাইছে যে সেইকাৰণে অলপ দিগদাৰ লগাই দিছে। তাই থিয়হি দিব বিচাৰিছে, সেইকাৰণে অলপ বাপেকে ক'লে হাজবেণ্ডে ক'লে অকণমান ৰখি দিওঁ। তাই বাইকত আহি ইমান দূৰ তাই এনেকৈ বাইকত আহি পোৱা নাই যে, সেইটো কাৰণে অলপ ৰখি দিওঁ বুলি ক'লে। সেইকাৰণে অলপ ছাইডতে, পূৰা ৰ'দ দি আছে সেইকাৰণে অলপ ছাইডতে ৰৈ দিছোঁ আৰু তাইক এনেদৰে মই কোচত লৈ আছোঁ। তাই চবফালে গাড়ী মটৰবিলাক গৈ থকা দেখিছে যে চাই আছে, এয়া পূৰা চোৱাত লাগিছে। তাৰপাছত আমি আহিলোঁ এয়া চাৰিআলি পাই গ'লোহি আৰু চাৰিআলিত সোমাইছোঁ আৰু আমি যিটো দৰকাৰত আহিছোঁ আৰু সেইটো দৰকাৰৰ ফাৰ্ষ্ট আহিছোঁ আৰু সেইটো কাৰণে অলপ টাইম বিচাৰিব লাগিব, কাৰণ আমি ফাৰ্ষ্ট টাইম আহিছোঁ যে সেইকাৰণে অলপ চাই মেলি লওঁ ক'ত কি হয়। এনেই চাৰিআলি আহিছোঁ কিন্তু এইটো দৰকাৰত অহা নাছিলোঁ, এইটো দৰকাৰত ফাৰ্ষ্ট টাইম আহিছোঁ। কিনো দৰকাৰত আমি আহিব লগা হ'ল আপোনালোকক কৈ দিছোঁ। আমি ডক্টৰ প্ৰবীণ কাকতি ছাৰক লগ কৰিবলৈ আহিছিলোঁ। ছাৰ গম পালোঁ যে ইয়াত আহিলোঁ আশীৰ্বাদ ফাৰ্মাচীখনত বহে আৰু সময় 3টা বজাৰ পৰা বহে, সেইটো কাৰণে অলপ আমি কিবা এটা খাই আহোঁগৈ বুলি এইফালে আহিছোঁ। ছাৰ কাৰণ অহা দেৰি হ'ব। হাজবেণ্ডে ক'লে এইখনতে সোমাই লৈ কিবা এটা খাই যাওঁ বুলি, কাৰণ ইমান দূৰৰ পৰা আহিছোঁ, পেটটোতো ভৰাব লাগিব। আৰু আমাৰ ইয়াৰ কুহিয়ে দেখিছেনে মেনুখন এবাৰ উলটিয়াইছে বা থৈছে, সেয়াকে কৰি আছে। হাজবেণ্ডে আকৌ বিৰিয়ানী আৰু কফি অৰ্ডাৰ দিলে, তাকে খাই লওক। আমি বহি থকা ৰেষ্টুৰেণ্টখনৰ নাম হৈছে অন্নপূৰ্ণা ৰেষ্টুৰেণ্ট। আৰু এয়া দেখিছেনে আমাৰ কুহি কাউণ্টাৰত বহি থকা ছোৱালীজনীয়ে আমাৰ কুহিক দেখি ৰখি থাকিবই নোৱাৰিলে। বাপেকৰ কোচৰ পৰা কুহিক লৈ গৈ তাই ইটো সিটো বস্তু দেখাইছে আৰু বস্তুখিনি দেখিবলৈ চুবলৈ পাই আমাৰ কুহি তাইৰ কোচত পূৰা আছে। এয়া আমাৰ অৰ্ডাৰ দিয়া বস্তু এতিয়ালৈকে আহি পোৱাহি নাই, সেইকাৰণে অলপ ৰৈ আছোঁ। আৰু ৰেষ্টুৰেণ্টখন হৈছে যে চাৰিআলি মেইন টাউনতে আছে আৰু লেফ্ট ছাইডে। তাৰপাছত আমি এয়া অৰ্ডাৰ দিয়াৰ কফিটো আহি গ'ল। কফিটো আগত খাই লওঁ। এয়া হাজবেণ্ডে খাইছে আৰু মই এয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত লাহে লাহে বিৰিয়ানী আহি থাকিব আৰু বিৰিয়ানী খাই। তাৰপাছত আহি গ'ল আমাৰ বিৰিয়ানীটো খাই লওঁ। আৰু কুহিক কাউণ্টাৰ থকা ছোৱালীজনীয়ে লৈ থাকোঁতে আমি ফটাফট বিৰিয়ানীটো খাই লওঁ বুলি ভাবিছোঁ হাজবেণ্ডে মই। তাতে আৰু গৰম ঠাণ্ডা দিন, যিহেতু ঠাণ্ডা হৈ গ'লে খাই ভাল টেষ্ট নহ'ব। আৰু ছাৰক লগ কৰিব লাগে, ছাৰো অহা সময় হৈ গ'ল। আমি খাই লৈ জল্দিকৈ লৰালৰিকৈ ছাৰৰ ওচৰলৈ যাব লাগে। আৰু আমাৰ হাজবেণ্ডে ভিডিঅ' কৰি থকা দেখি ভাল পোৱা নাই, মোক কৈ আছে ভিডিঅ' কৰা, ভিডিঅ' ইমান ভাল নাপায়। তথাপিতো মই ভিডিঅ'টো কৰি ৰাখিছোঁ আপোনালোকক দেখাবৰ কাৰণে বুলি নহয়, এটা স্মৃতি থাকি যাব আৰু সেইটো কাৰণে মই ভিডিঅ'টো কৰি ৰাখিছোঁ। কাৰণ মোৰ হাজবেণ্ডে ভিডিঅ'টো কৰিবলৈ দিয়া নাছিলে, মইহে ভিডিঅ'টো কৰি ৰাখিছোঁ। আৰু ছাৰক লগ কৰিব লাগিব যে সেইকাৰণে জল্দি ফটাফট। তাৰপাছত খাই আমি ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই আহিছোঁ। এইখনেই হৈছে ৰেষ্টুৰেণ্টখন, অন্নপূৰ্ণা ৰেষ্টুৰেণ্ট। আপোনালোকক আমি খাই বৈ আহি আকৌ ছাৰক লগ কৰিবলৈ আহিছোঁ, কাৰণ ছাৰ চেম্বাৰলৈ আহিলে চাগে। এতিয়া 3টা বাজিলে, সময় 3টা বাজিছে আৰু আমি কুহিক দেখাবৰ কাৰণে আহিছোঁ। কুহিৰ বাৰ্থডে পতা পাছদিনাখনৰ পৰাই গাৰ পূৰা অসুস্থ, সেইকাৰণে ছাৰক দেখাই যাওঁ বুলি আহি। এইখনেই হৈছে আশীৰ্বাদ মেডিকেল, ইয়াতে ডক্টৰ প্ৰবীণ কাকতি বহে আৰু মই কুহিক ইয়াতে
দেখাবলৈ আহিছোঁ, কাৰণ ছাৰজন বহুত ভাল বুলি শুনিছোঁ আৰু সেইকাৰণে কুহিক ইয়াতে। আৰু ছাৰজন বেবী ডক্টৰ হয়। আৰু ইয়াত দেখিছেনে কিমান মানুহ, মানে বেবী, অকল বেবীকে চাই পূৰা মানুহ ভিৰ হৈ আছে, পূৰা লাইন ধৰি আছে। আৰু তাৰ টিকেট আছে, টিকেটৰ মতেহে ছাৰক দেখাব পৰা যাব বেবীক, আৰু সেইকাৰণে আমিও এনেকৈ লাইন ধৰিব লগা হৈছে। কুহিক দেখাই মেলি আনিলোঁ। কুহিৰ বেলেগ একো হোৱা নাছিলে, চৰ্দি কাহ আৰু জ্বৰ, এইকেইটাকে দেখাই আনিছোঁ। তাৰপাছত অকণমান আমি বজাৰ কৰোঁ বুলি আহিলোঁ। বস্তু কেইটামান, লাগতিয়াল বস্তু কেইটামান মানে লৈ যাওঁ বুলি ভাবিলোঁ, আৰু সেইটো কাৰণে বজাৰটো কৰিবলৈ ইফালে আহিছোঁ। আৰু এইটো মন্দিৰ, কি মন্দিৰ নাজানো বাৰু দেই, বাহিৰৰ পৰাই দেখিছোঁ। আৰু এয়া আগে আগে হাজবেণ্ড, পাছে পাছে মই ভিডিঅ' কৰি গৈ আছোঁ। আৰু কুহিৰ জোতা এযোৰ প্ৰয়োজন হৈ আছিলে, এয়া কুহিক জোতা এযোৰ চালোঁ কুহিৰ কাৰণে। কুহিৰ কাৰণে জোতা এযোৰ লৈ দিয়া হ'ল, কাৰণ এতিয়া ঠাণ্ডা দিন আৰু তাই নতুনকৈ খোজকাঢ়িছে, সেইকাৰণে জোতা এযোৰ লৈ দিয়া হ'ল। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু যিকেইটা বস্তু ল'বলগীয়া আছিলে, আৰু সৰু সুৰা বজাৰ, ইমান ডাঙৰ বজাৰো কৰা নাই, সৰু সুৰা বস্তু সেইকেইটা লোৱা হৈ গ'ল। আৰু এতিয়া আমি যাম, আৰু এয়া বাইক য'ত ৰখাইছোঁ তালৈ যাবলৈ আহিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।